নমস্কাৰ, মই গোবিন্দ দাস। মই আজি ক্লাছ 8 মেথছৰ 8.1 অনুশীলনীৰ প্ৰশ্ন উত্তৰবোৰ সমাধান কৰিম। প্ৰথম কুৱেশ্যনটো দিয়া আছে, এটা ঘড়ীৰ 250 টকাত কিনি 260 টকাত বিক্ৰী কৰা হ'ল, লাভ কিমান আৰু লাভৰ শতাংশ কিমান? এই কুৱেশ্যনটো আমি প্ৰথমে সমাধান কৰিবলৈ লৈ আছোঁ। এই কুৱেশ্যনত প্ৰথমে আমি লিখোঁ সমাধান। সমাধান লিখাৰ পিছত আমি দিয়া আছে বুলি দিয়া আছে। ইয়াত দিয়া আছে, প্ৰথমে দিয়া আছে কিনা দাম। কিনা দাম হ'ল 250 টকা আৰু বেচা দাম হ'ল 260 টকা। এতিয়া আমি লাভ কিমান হৈছে সেইটো ওলাই লওঁ। ইয়াত লাভ হৈছে, লাভৰ যিটো ফৰ্মুলা সেইটো হ'ল বেচা দাম মাইনাছ কিনা দাম। কিনা দাম। প্ৰথমে আমাৰ ইয়াতে বেচা দাম আছে 260 টকা লিখি লওঁ। তাৰপিছত লিখি আমি 250 টকা। 260ৰ পৰা 250 গ'লে থাকে 10। তাৰমানে ইয়াতে আমাৰ 10 টকা লাভ হৈছে। এতিয়া লাভৰ শতাংশ ওলাই লওঁ। লাভৰ শতাংশৰ ফৰ্মুলা হৈছে লাভ বাই কিনা দাম ইনটু 100%। এতিয়া আমি ইয়াত লাভ পাইছোঁ 10 টকা, গতিকে 10 লিখোঁ। কিনা দাম হ'ল 250 টকা ইনটু 100%। 0 কাটি দিলোঁ। এতিয়া এইটো 10 আৰু এইটো 10 পূৰণ কৰিলে 10 10 100। 100ক আমি 25ৰে হৰণ কৰোঁ। 100ক যদি 25ৰে হৰণ কৰোঁ ওলায় 4। তাৰমানে আমাৰ 4% লাভ হৈছে ইয়াত।